এৰিনা টাইমেটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো কংগ্ৰেছ দলক দুৰ্ভাগ্যই লগ এৰা নাই এইবাৰো কংগ্ৰেছে ভাল খবৰ পাবলৈ সক্ষম নহয় কংগ্ৰেছ দলক এক প্ৰকাৰ কালে লগ লৈছে গতিকে কংগ্ৰেছ দলে পুনৰ হুদিন উভতাই পাবলৈ কংগ্ৰেছৰ ভাল দিন উভতাই পাবলৈ বহু বছৰ অপেক্ষা কৰিব লাগিব কংগ্ৰেছৰ নেতা কৰ্মীসকলে যিদৰে দাবী কৰিছে যে শীঘ্ৰেই তেওঁলোকৰ বাবে ভাল খবৰ আহিব ভাল দিন উভতি আহিব কিন্তু তেওঁলোকৰ ধাৰণাৰ বিপৰীতে বৰ্ষফল গণনাত আহিছে এতিয়া ডাঙৰ তথ্য যে কংগ্ৰেছে আৰু বহু দিন অপেক্ষা কৰিব লাগিব পূৰ্বৰ হে ৰাজত্বৰ দিন উভতাই পাবলৈ কংগ্ৰেছে ভাল দিনৰ অপেক্ষাত থাকুতে এতিয়া বহু দিন অতিক্ৰম কৰিব লাগিব বুলি বৰ্ষফল গণনাত উল্লেখ কৰিছে বৰপেটা সত্ৰৰ যি বৰ্ষফল গণনা কৰিছে সেই বৰ্ষফলত এইবাৰো কংগ্ৰেছৰ বাবে নাহিল ভাল খবৰ লৈছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং বৰপেটা সত্ৰৰ গণনাত পোহৰলৈ আহিছে কংগ্ৰেছৰ দুৰ্দশা অৰ্থাৎ এইবাৰো দুৰ্দিন চলিব কংগ্ৰেছৰ বাবে কোনো সুখবৰ নাই বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত কংগ্ৰেছৰ বাবে এইবাৰো কোনো ভাল খবৰ নাহিল কংগ্ৰেছক এক প্ৰকাৰ লগ এৰা নাই দুৰ্ভাগ্যই প্ৰতিটো মুহূৰ্ততে দুৰ্ভাগ্যৰ সন্মুখীন হ'বলগীয়া হৈছে কংগ্ৰেছ দল কংগ্ৰেছক কালে লম্ভিছে বুলি মন্তব্য কৰিছে এতিয়া বৰপেটা সত্ৰৰ সত্ৰফল গণনাত হুদিন ঘূৰাই পাবলৈ বহু বছৰ লাগিব কংগ্ৰেছ দলৰ সত্ৰৰ গণনাত এয়া স্পষ্ট ইংগিত যে কংগ্ৰেছে পুনৰ সেই ভাল দিনবোৰ উভতাই পাবলৈ ৰাজত্বৰ দিন উভতাই পাবলৈ বহু দিন অপেক্ষা কৰিব লাগিব বৰপেটা সত্ৰৰ গণনাত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য বৰপেটা সত্ৰৰ গণনাত কংগ্ৰেছৰ দুৰ্দশাৰ তথ্য এক প্ৰকাৰ পোহৰলৈ আহিছে আমি পুনৰ জনাইছো এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত কংগ্ৰেছ দলটোৱে এক প্ৰকাৰ আশা কৰি আছে বা বিভিন্ন ধৰণৰ তেওঁলোকে দাবী উত্থাপন কৰিছে কিন্তু সকলো দাবীৰ বিপৰীতে এতিয়া বৰপেটা সত্ৰৰ বৰ্ষফলত দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ উল্লেখ কৰিব লাগিব যে অসমৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে বৰপেটা সত্ৰৰ সত্ৰফল গণনাত এফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈও কৰিছে ডাঙৰ মন্তব্য একেদৰে বৰপেটা সত্ৰৰ সত্ৰফল গণনাত এইবাৰ আগন্তুক বৰ্ষটোত প্ৰতিটো দিনতে অসমবাসীয়ে কি সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কিদৰে সতৰ্কতা অৱলম্বন কৰিবলগীয়া হ'ব পাৰে সেই সন্দৰ্ভতো এক প্ৰকাৰ প্ৰাকৃতিক দুৰ্যোগক লৈ আগজাননী দিছে বৰপেটা সত্ৰৰ সত্ৰফল গণনাত কিন্তু এতিয়া কথা হৈছে কংগ্ৰেছৰ যেহেতু কংগ্ৰেছৰ নেতা কৰ্মীসকলে দাবী উত্থাপন কৰিছে যে এইবাৰ কংগ্ৰেছ দলে ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু কংগ্ৰেছে বিচৰা ধৰণে কোনো আশানুৰূপ খবৰ লাভ কৰিবলৈ বা আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম নহয় কংগ্ৰেছ দলটোৱে এই বছৰটো কংগ্ৰেছ দলৰ বাবে ভাল খবৰ দিয়া নাই বৰপেটা সত্ৰৰ সত্ৰফল গণনাত কংগ্ৰেছৰ যি পুৰণি অস্তিত্ব সেই অস্তিত্ব উভতাই পাবলৈ হ'লে আৰু বহু বছৰ অপেক্ষা কৰিব লাগিব বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বহু যুঁজ কৰিব লাগিব আৰু বহু সময় অপেক্ষা কৰিব লাগিব বৰপেটা সত্ৰৰ সত্ৰফল গণনা অনুসৰি কংগ্ৰেছক এক প্ৰকাৰ কালে লম্বিছে দুৰ্ভাগ্যই লগ লৈছে গতিকে এনে অৱস্থাত কংগ্ৰেছে ভাল দিনৰ অপেক্ষাত থাকিলেও কিন্তু খুব কম সময়ৰ ভিতৰত কংগ্ৰেছ নেতাৰ বিচৰা দৰে উভতি নাহে কংগ্ৰেছৰ পুৰণি অস্তিত্ব বা স্থিৰতা এই মুহূৰ্তত বৰপেটা সত্ৰৰ সত্ৰফল গণনাত দৈৱজ্ঞই কংগ্ৰেছ দলৰ আগন্তুক ভৱিষ্যতক লৈ কি মন্তব্য কৰিছে এই মুহূৰ্তত মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয় আৰু তেওঁলোকৰ বহু বছৰলৈ ভাল নহয় সেইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব বহু বছৰ অলপ বছৰ নহয় তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে এইটো মই তৰুণগড়ত দিনৰ পৰাই কৈ আছোঁ সেই সময়তে কোৱা হৈছিল যে ৰাজধানী ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয় আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব কাৰণ ৰাজাৰ যদি মানসিক কষ্ট হয় প্ৰজাৰো মানসিক কষ্ট হ'ব লাগিব এইটো নিয়মে গতিকে তেওঁলোকৰ যি সময়ত তৰুণ গগৈৰ বেয়া আছিল সেই সময়তে বেয়া আৰম্ভ হৈছে কংগ্ৰেছৰ কিন্তু এই বেয়াটো শুধৰণ কৰাটো হৈছে গৌৰৱ গগৈ কেনেকৈ শুধৰণি কৰিব তেওঁৰ জন্ম পত্ৰিকাত কি আছে তেওঁ চলাব পাৰিব না নৰে এইবিলাক হৈছে তেওঁৰ জন্মকুণ্ডলীৰ পৰা কিন্তু যিহেতু তেওঁ সভাপতি
তেওঁৰ কুণ্ডলী মতে চাব লাগিব। আৰু যদি চেঞ্জ হৈ হাল সলনি কৰি দিয়ে যে তেওঁক বাদ দিছোঁ গৌৰৱ বেলেগ একজনক দিম, তেতিয়াহ'লে কথাটো বেলেগ হ'ব। সেইটো কিন্তু নিয়ম। গৌৰৱ ৰাখি মতে আমি বিচাৰ নকৰোঁ, কাৰণ গৌৰৱ ৰাখি হিচাপততো বহুত কিমান হেমন্ত বিশ্ব শৰ্মা আছে, বৰপেটাতে আছে আমাৰ, চবৰে একে হ'ব নোৱাৰে, এইগিলাখান মিছা কথা। তাতে মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয়, আৰু তেওঁলোকৰ বহু বছৰলৈ ভাল নহয়, সেইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ। ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ, আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব, বহু বছৰ, অলপ বছৰ নহয়। তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে। এইটো মই তৰুণ গগৈৰ দিনৰ পৰাই কৈ আছোঁ। সেই সময়তে কোৱা হৈছিল যে ৰাজধানী ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব, তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয়। আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব, গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব। কাৰণ ৰাজাৰ যদি মানসিক কষ্ট হয়, প্ৰজাৰো মানসিক কষ্ট হ'ব লাগিব, এইটো নিয়মেই। গতিকে তেওঁলোকৰ যি সময়ত তৰুণ গগৈৰ বেয়া আছিল, সেই সময়তে বেয়া আৰম্ভ হৈছে কংগ্ৰেছৰ। কিন্তু এই বেয়াটো শুধৰণি কৰাটো হৈছে গৌৰৱ গগৈ। কেনেকৈ শুধৰণি কৰিব তেওঁৰ জন্ম পত্ৰিকাত কি আছে, তেওঁ চলাব পাৰিব না নৰে, এইবিলাক হৈছে তেওঁৰ জন্ম কুণ্ডলীৰ পৰা। কিন্তু যিহেতু তেওঁ সভাপতি, তেওঁৰ কুণ্ডলী মতে চাব লাগিব। আৰু যদি চেঞ্জ হৈ হাল সলনি কৰি দিয়ে যে তেওঁক বাদ দিছোঁ গৌৰৱ বেলেগ একজনক দিম, তেতিয়াহ'লে কথাটো বেলেগ হ'ব। সেইটো কিন্তু নিয়ম। গৌৰৱ ৰাখি মতে আমি বিচাৰ নকৰোঁ, কাৰণ গৌৰৱ ৰাখি হিচাপততো বহুত কিমান হেমন্ত বিশ্ব শৰ্মা আছে, বৰপেটাতে আছে আমাৰ, চবৰে একে হ'ব নোৱাৰে, এইগিলাখান মিছা কথা। তাতে মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয়, আৰু তেওঁলোকৰ বহু বছৰলৈ ভাল নহয়, সেইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ। ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ, আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব, বহু বছৰ, অলপ বছৰ নহয়। তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে। এইটো মই তৰুণ গগৈৰ দিনৰ পৰাই কৈ আছোঁ। সেই সময়তে কোৱা হৈছিল যে ৰাজধানী ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব, তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয়। আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব, গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব। কাৰণ ৰাজাৰ যদি মানসিক কষ্ট হয়, প্ৰজাৰো মানসিক কষ্ট হ'ব লাগিব, এইটো নিয়মেই। গতিকে তেওঁলোকৰ যি সময়ত তৰুণ গগৈৰ বেয়া আছিল, সেই সময়তে বেয়া আৰম্ভ হৈছে কংগ্ৰেছৰ। কিন্তু এই বেয়াটো শুধৰণি কৰাটো হৈছে গৌৰৱ গগৈ। কেনেকৈ শুধৰণি কৰিব তেওঁৰ জন্ম পত্ৰিকাত কি আছে, তেওঁ চলাব পাৰিব না নৰে, এইবিলাক হৈছে তেওঁৰ জন্ম কুণ্ডলীৰ পৰা। কিন্তু যিহেতু তেওঁ সভাপতি, তেওঁৰ কুণ্ডলী মতে চাব লাগিব। আৰু যদি চেঞ্জ হৈ হাল সলনি কৰি দিয়ে যে তেওঁক বাদ দিছোঁ গৌৰৱ বেলেগ একজনক দিম, তেতিয়াহ'লে কথাটো বেলেগ হ'ব। সেইটো কিন্তু নিয়ম। গৌৰৱ ৰাখি মতে আমি বিচাৰ নকৰোঁ, কাৰণ গৌৰৱ ৰাখি হিচাপততো বহুত কিমান হেমন্ত বিশ্ব শৰ্মা আছে, বৰপেটাতে আছে আমাৰ, চবৰে একে হ'ব নোৱাৰে, এইগিলাখান মিছা কথা। তাতে মইতো আজি বহুত বছৰ আগতে কৈ আছে তেওঁলোকৰ ভাল নহয়, আৰু তেওঁলোকৰ বহু বছৰলৈ ভাল নহয়, সেইটোতো শুভকাৰক নহয় কংগ্ৰেছৰ। ইয়াতে যোৱা বছৰো কোৱা হৈছে তেওঁলোকৰ, আৰু ভাল হ'ব লাগিলে বহু বছৰ লাগিব, বহু বছৰ, অলপ বছৰ নহয়। তাৰমানে সম্পূৰ্ণ তেওঁলোকক কাল পাই আছে। এইটো মই তৰুণ গগৈৰ দিনৰ পৰাই কৈ আছোঁ। সেই সময়তে কোৱা হৈছিল যে ৰাজধানী ৰাজাত যেতিয়া তোমাৰ পাপযুক্ত গ্ৰহই বেৰি ধৰিব, তেতিয়াহ'লে প্ৰজাকো সেইকেইটা গ্ৰহই আৰম্ভ হয়। আজি যিহেতু মই 2 মাঘৰ পৰা হেমন্ত বিশ্ব শৰ্মাক বেয়া বুলি কৈছোঁ যে ৰাহু কেতুই পাব, গতিকে প্ৰজাকো সেই ৰাহু কেতুই পাব। কাৰণ ৰাজাৰ যদি মানসিক কষ্ট